Surprise! Rajer Mohila Hokolar Babe Ata আছে ডাঙৰ surprise February মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ আপুনি কি দিয়াটো বিচাৰে আপুনি কমেন্ট কৰি জনাব পাৰে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আইডিয়া লৈ থকা হৈছে মহিলাসকলৰ পৰা যে তেওঁলোকক কি দিয়া হ'ব তেওঁলোকক টকা দিয়া হ'ব নে অন্য কিবা আঁচনি সংলগ্ন কৰি দিয়া হ'ব নে উপহাৰৰ কিবা এটা টুপুলা দিয়া হ'ব পুৰস্কাৰ কি দিয়াটো বিচাৰিছে মহিলাসকলে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰি আছে ৰাজ্যৰ মহিলাসকলক সবলীকৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে বহু ইনিচিয়েটিভ লৈছে ৰান্ধনী খালৰ পৰা মহিলাসকলক উলিয়াই আনি এতিয়া সবলভাৱে তেওঁলোকক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থকা হৈছে অৰুণোদয় আঁচনিৰ কথাই কম নে আমি ৰন্ধন গেছ দিয়াৰ কথাই কম নে মহিলাসকলক লাখপতি বাইদেউ বনাবৰ বাবে কেনে ধৰণৰ ইনিচিয়েটিভ আৰু সেই মহিলাসকলক আৰু বেছি ফলপ্ৰসূ কৰিবলৈ আৰু বেছি আগবঢ়াবলৈ এতিয়া বিশেষ উপহাৰৰ কথা ঘোষণা কৰা হৈছে ফেব্ৰুৱাৰী মাহত যেটো পুৰস্কাৰ দিয়া হ'ব সেই পুৰস্কাৰ চিন্তা চৰ্চা কৰি আছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছো তেওঁলোকক টকা দিম নে কিবা আঁচনি দিম নে কিবা উপহাৰৰ টুপুলা দিম এই ক্ষেত্ৰত আপুনি বাৰু কি দিয়াটো বিচাৰিছে সমগ্ৰ ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰী মহিলাসকলে এই উপহাৰ পাব কিন্তু উপহাৰ হিচাপে আপুনি কি বিচাৰিছে আপুনি কমেন্ট কৰি জনাওক কমেন্ট বক্সলৈ আমি যাব বিচাৰিম আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ ঘোষণা কৰিছে আমি সবিস্তাৰে জনাব বিচাৰিছো আটাইতকৈ ডাঙৰ খবৰ বিগ সাৰপ্ৰাইজ Surprise মহিলাসকলৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে এটা বিগ সাৰপ্ৰাইজ আছে ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে এই কথা আপুনি সাজুনে পুৰস্কাৰ লবলৈ আপুনি যদি পুৰস্কাৰ লবলৈ সাজু তেনেহলে এই কথাও আপুনি কওক যে আপুনি বাৰু কি দিয়াটো বিচাৰিছে অৰুণোদয় হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ পৰা আইডিয়া লৈ আছে মুখ্যমন্ত্ৰীয়ে তেওঁ কলে যে মই মহিলাৰ পৰা আইডিয়া লৈ আছো যি দিলেই ভাল হয় হে আমি দি দিম কাক কি লাগিব প্ল্যানিং কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰীত তেওঁলোকক উপহাৰ দিয়াটো খাটাং কিন্তু কি দিব হেতু হেতিয়ালৈকে ঠিৰাং হোৱা নাই টকা দিব নে অন্য কিবা দিব টকা দিলে ভাল পাব নে অন্য কিবা আঁচনি দিলে ভাল পাব নে তেওঁলোকক লাগিব কিবা উপহাৰৰ টুপলা মুঠৰ পৰা ফেব্ৰুৱাৰীত পুৰস্কাৰ পাবই অৰুণোদয় মহিলাসকলে আপুনি কি দিয়াটো বিচাৰে আপুনি কমেন্ট কৰি জনাওক আমি কমেন্ট বক্সলৈ যাম মহিলাসকলৰ বাবে নিশ্চিতভাৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে প্ৰতি মুহূৰ্তত বিগ ইনিচিয়েটিভ লৈ আছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আঁচনিৰ ওপৰত আঁচনি ৰূপায়ণ কৰি আছে মহিলাসকলৰ বাবে মহিলা সবলীকৰণৰ স্বাৰ্থত এনেধৰণে ডাঙৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে আৰু অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে ডাঙৰ সাৰপ্ৰাইজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যদি আপুনি এই সাৰপ্ৰাইজ লবলৈ সাজু আপুনি যদি এই উপহাৰ লবলৈ সাজু তেনেহলে আপুনি জনাওক যে কি দিয়াটো ভাল হ'ব মহিলাসকলক মহিলা সবলীকৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এটা পদক্ষেপ গ্ৰহণ কৰিছে মহিলাসকলৰ পৰা আইডিয়া লৈ আছো বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাক কি লাগিব প্ল্যানিং কৰি আছো বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি কমেন্ট বক্সলৈ যাম কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ভাষ্য প্ৰদান কৰিছে তেওঁৰ মন্তব্যটো শুনি লওক তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছো যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে মই তাকে সুধি আছো কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছো যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে মই তাকে সুধি আছো কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম ফেব্ৰুৱাৰী মাহত অৰুণোদয় যোনসকলে পাই আছে তেওঁলোককো মই এটা ডাঙৰ প্ৰেজেণ্ট কৰিম ডাঙৰ উপহাৰ এটা দিম কি লাগিব আপোনালোকক প্ৰেজেণ্টত কাৰ আইডিয়া আছে কি লাগিব 5,000 টকা লাগিব আচ্ছা বাইদেৱে কৈছে বোলে 5,000 টকা লাগিব আৰু কি কথা আছে কওক আৰু কি পাব লাগিব আপোনালোকে মোক চিন্তা কৰি ক'ব যে ফেব্ৰুৱাৰী মাহত আমি আপোনালোকক কি দিব লাগে কিন্তু তাৰ আগতে নতুনকৈ 3,000 মহিলা মই দেখিছো ৰঙাপাৰাত যদি আৰু 3,000 পাই যায় চৰকাৰী চাকৰি কৰা মানুহেতো নাপায় গতিকে এখন ঘৰত এজনে পায় 3,000 পাই গলে মোটামুটি সকলোৱে পাই যাব ধুনীয়াকৈ সকলোকে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ফেব্ৰুৱাৰী মাহত মই ডাঙৰ প্ৰেজেণ্ট এটা আপোনালোকক দিম মোক আহিলে নেক্সট টাইম পিঠা খুৱাব লাগিব হ'বনে নাই হ'ব তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছো যে
টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে মই তাকে সুধি আছোঁ কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম ফেব্ৰুৱাৰী মাহত অৰুণোদয় যোনসকলে পাই আছে তেওঁলোককো মই এটা ডাঙৰ প্ৰেজেণ্ট কৰিম ডাঙৰ উপহাৰ এটা দিম কি লাগিব আপোনালোকক প্ৰেজেণ্টত কাৰ আইডিয়া আছে কওক কি লাগিব 5,000 টকা লাগিব আচ্ছা বাইদেৱে কৈছে বোলে 5,000 টকা লাগিব আৰু কি কথা আছে কওক আৰু কি পাব লাগিব আপোনালোকে মোক চিন্তা কৰি ক'ব যে ফেব্ৰুৱাৰী মাহত আমি আপোনালোকক কি দিব লাগে কিন্তু তাৰ আগতে নতুনকৈ 3,000 মহিলা মই দেখিছোঁ ৰঙাপাৰাত যদি আৰু 3,000 পাই যায় চৰকাৰী চাকৰি কৰা মানুহেতো নাপায় গতিকে এখন ঘৰত এজনে পায় 3,000 পাই গ'লে মোটামুটি সকলোৱে পাই যাব ধুনীয়াকৈ সকলোকে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ফেব্ৰুৱাৰী মাহত মই ডাঙৰ প্ৰেজেণ্ট এটা আপোনালোকক দিম মোক আহিলে নেক্সট টাইম পিঠা খুৱাব লাগিব হ'বনে নাই হ'ব তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছোঁ যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে মই তাকে সুধি